নমস্কাৰ সকলোলৈকে প্ৰথম সামগ্ৰিক মান নিৰূপণ 2025 বৰ্ষৰ দ্বিতীয় মূল্যায়নৰ 100 নম্বৰৰ কুৱেশ্যন পেপাৰ তৃতীয় শ্ৰেণীৰ ভাষাৰ কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ। বলাচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। সময় 3 ঘণ্টা, মূল নম্বৰ 100। 1 নম্বৰটো দিয়া হৈছে কবিৰ নাম উল্লেখ কৰি নতুন উমলা গীত নাইবা কোনে এই পদ্ধতিৰ প্ৰথম দুটা স্তৱক মুখস্থ লিখা। ছাত্ৰ ছাত্ৰীসকল, এই কুৱেশ্যন পেপাৰখন মই সংগ্ৰহ কৰি অনাহে। ঠিক আছে। 2 নম্বৰৰ কুৱেশ্যনটো হৈছে উত্তৰ লিখা। ক, টুকুৰা চৰাইবোৰে কোনজোপা গছত বাঁহ সাজি আছিল? খ নম্বৰ, ভেবেলাই টিঙনা ঘৰত কিয় সোমাবলগীয়া হৈছিল? গ নম্বৰ, আলহীলৈ মাছ সাধুটোত পোৱা মাছ এবিধৰ নাম লিখা। 3 নম্বৰ অৰ্থাৎ ঘ নম্বৰ কুৱেশ্যন হ'ব জাপি কিহেৰে সাজে? ঘ নম্বৰ, ছবি অঁকাত উদ্গনি বঁটা কোনে পাইছিল? এইটো ঘ নম্বৰ কুৱেশ্যন। এইটো হৈছে 2 নম্বৰ কুৱেশ্যনৰ তোমালোকক 5টা দি থোৱা আছে। 3 নম্বৰ কুৱেশ্যনটো হৈছে শব্দৰ লগত অৰ্থ আঁচটানি মিলাব লাগে। এফালে শব্দ দি থোৱা আছে, আনফালে অৰ্থ দি থোৱা আছে। বাট কুৰি পাই মানে বহু দূৰ খোজকাঢ়ি যোৱা, আঁচটানি দিব লাগে। আঠে বেঠে টিঙনা ঘৰ খবৰ আঁতিগুৰি। এনেদৰে তোমালোকক 5টা দি থৈ আছে। 4 নম্বৰ হৈছে খালী ঠাই পূৰ কৰা। বহাগৰ খালী ঠাই 2 আছে, গৰুক গা ধুৱায়। খ নম্বৰ, মৌ এবিধ ড্ৰেছ খাদ্য। গ নম্বৰ, কেইটামান বান্দৰে মনৰ ভিতৰত ড্ৰেছ আছিল। 5 নম্বৰৰ বিপৰীত শব্দ লিখিবলৈ দিয়া হৈছে। শব্দকেইটা হৈছে দিন, বগা, আকাশ, গধুৰ, পোহৰ। 6 নম্বৰ হৈছে সমাৰ্থক শব্দ লিখিব দিয়া হৈছে। বেলি, পানী, বায়ু, জুই, ঘৰ। এইকেইটা শব্দৰ সমাৰ্থক শব্দ অৰ্থাৎ একে অৰ্থ প্ৰকাশ কৰা শব্দ লিখিবলৈ দিয়া হৈছে। 7 নম্বৰ বাক্য ৰচনা কৰা দিয়া হৈছে 4টা। শব্দকেইটা হৈছে বেলি, পৃথিৱী, আলহী, বৈশিষ্ট্য। 8 নম্বৰ যুক্তাক্ষৰ ভাঙা আৰু পাতিব লাগে। 5টা দি থোৱা আছে। 2 নম্বৰকে লাভ কৰিবা। 9 নম্বৰ এটা শব্দত প্ৰকাশ কৰিব লাগে শিক্ষাদান কৰোঁতাজন। খ নম্বৰ, খেতি কৰাজন। এতিয়া 10 নম্বৰ দিছে তলৰ তালিকাখন মনোযোগেৰে চোৱা আৰু সংখ্যা চাই শব্দটো লিখিব লাগে। এতিয়া তোমালোকক 7 আৰু 3 থোৱা আছে। 7টো কিহত আছে? হ আছে আৰু 3টো কিহত আছে? কি, হকি। তেনেদৰে লিখিব লাগিব। তেনেদৰে তোমালোকক 2টা দি থোৱা আছে। এটা কৰিব পাৰিলে তোমালোকে 2 নম্বৰকৈ লাভ কৰিবা। 11 নম্বৰ হৈছে বচন পৰিৱৰ্তন কৰা। এফালে একবচন আৰু আনফালে বহু বচনত আছে। একবচনত আছে চোলা আৰু আনফালে বহু বচনত কি হ'ব লিখিব লাগিব। তেনেদৰে চোলা দি থোৱা আছে, মেজ আৰু চকী। এফালে বহু বচনত ঘৰবোৰ দি থোৱা আছে আৰু একবচনত কি হ'ব ঘৰ লিখি দিব লাগিব। তৰা, তৰাবোৰ। তেনেদৰে লিখিব লাগিব বহু বচনত। এতিয়া 12 নম্বৰ দিয়া হৈছে একে অৰ্থ বুজোৱা দুটাকৈ শব্দ লিখিব লাগে। গ্ৰীষ্মকাল, অন্ত, মুকলি। আৰু 13 নম্বৰ দিয়া হৈছে সাতৰ আখৰ লিখা। কামৰ সৰু বৰ নাই, সকলো কাম সমান। 14 নম্বৰ তলত দিয়া তালিকাখন সম্পূৰ্ণ কৰিব লাগে। খেতি বাতিৰ সঁজুলি, মাছ ধৰা সঁজুলি আৰু বাদ্যযন্ত্ৰৰ নাম লিখিব লাগে এফালে। 15 নম্বৰ দি থোৱা আছে তোমালোকক শ্ৰুতলিপি। আৰু 16 নম্বৰ দি আছে পাঠ পঢ়া। তোমালোকৰ ছাৰে কোনটো পাঠ পঢ়িব লাগিব আৰু কোনটো পাঠৰ তোমালোকক শ্ৰুতলিপি ল'ব শিক্ষকে নিৰ্ধাৰণ কৰি দিব। এইখনে আছিল ক্লাছ 3 অসমীয়া কুৱেশ্যন পেপাৰখন। ছাত্ৰ ছাত্ৰীসকল, এই কুৱেশ্যন পেপাৰখন মই সংগ্ৰহ কৰি অনাহে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা। থেংক ইউ।